মৰ্ণিং অসম, সময় এতিয়া 6 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজি দিনটোৰ ৰাশিফল। আজি হৈছে বুধবাৰ, বহাগ মাহৰ 23 তাৰিখ, লগতে ইংৰাজী নৱবৰ্ষৰ 7 মে'। এতিয়া আগবাঢ়ো ৰাশিফলসমূহলৈ। মেঘ ৰাশি। আকাশত ধোঁৱা চাং পাতি থাকোঁতে সময় খৰচ নকৰিব। ভাল কামবোৰত সময় দিব কাৰণে নিজৰ শক্তি আৰু উৰ্জা বচাই ৰাখক। সুগন্ধি আৰ্থিক লেনদেনত ফচাৰ পৰা সাৱধানে থাকক। যদি আপুনি প্ৰত্যেকৰে আশা আকাংক্ষা পূৰণ কৰাত লাগি যায় অথবা চেষ্টা কৰে, তেন্তে আপুনি প্ৰত্যেক পদক্ষেপতে অসফলতাই দেখিব। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব। নাথাকিব কোনো শব্দ, না কোনো ছন্দ, কাৰণ আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। আপোনাৰ বৰিষ্ঠজনৰ লগত আজি অলপ কথাত বিবাদ হ'ব পাৰে, নহ'লে কিছুমান কথাত বিৰোধ হ'ব পাৰে। আকৌ আপুনি নিজৰ মগজু শান্ত ৰখাৰ প্ৰয়োজন আছে। ঘৰৰ সৰু সদস্যক লগত লৈ আজি আপুনি পাৰ্ক বা শ্বপিং মললৈ ফুৰিব যাব পাৰে। যদি আপুনি আপোনাৰ জীৱনসংগীৰ অসুস্থ স্বাস্থ্যৰ বাবে আপোনাৰ কাৰোবাৰ লগত দেখা কৰাৰ পৰিকল্পনা বাতিল হৈ যায়, তেন্তে চিন্তা নকৰিব। আপোনালোক দুয়োজনে একেলগে ভালকৈ সময় অতিবাহিত কৰিব পাৰিব। চিকিৎসাসাৰ অনুসৰি সাধুসন্ত আৰু শাৰীৰিকভাৱে অক্ষম লোকসকল বিচনা প্ৰদান কৰক, আৰু এনে কৰিলে আপোনাৰ আৰ্থিক পক্ষ ভালে যাব। বৃষ ৰাশি। আজি আপোনাৰ আত্মবিশ্বাস বাঢ়িব আৰু প্ৰগতি নিশ্চিত হ'ব। আজি আপোনাৰ ভণ্টি বা ভাইটিৰ সহযোগত ধন লাভৰ যোগ আছে। নতুন পাৰিবাৰিক ব্যৱসায় আৰম্ভ কৰিবৰ বাবে আজি এটা শুভ দিন। ইয়াক সফল কৰিবৰ বাবে বেলেগ সদস্যৰ সহায় লওক। প্ৰেম যে পৃথিৱীৰ প্ৰত্যেক বেমাৰৰ ঔষধ, সেই কথা আজি আপুনি অনুভৱ কৰিব পাৰে। আজি আপুনি যি নতুন জ্ঞান আহৰণ কৰিছে, সেইবোৰে আপোনাক লগৰ সহপাঠীতকৈ আগবঢ়াত সহায় কৰিব। নিজৰ ভুলবোৰত আপুনি কাম কৰা উচিত, সেইবাবে আপুনি নিজৰ বাবে সময় উলিওৱা উচিত। জীৱনসংগীৰ লগত এক বঢ়িয়া দিন অতিবাহিত হ'ব পাৰে। চিকিৎসকৰ অনুসৰি গংগাজল সেৱন কৰাটো স্বাস্থ্যৰ বাবে খুবেই লাভ হ'ব। মিথুন ৰাশি। আপোনাৰ শাৰীৰিক সুস্থতা বৰ্তাই ৰাখিবৰ বাবে আজিৰ দিনটো আপুনি খেলা-ধূলা কৰি কটাই দিব পাৰে। যিসকল বিবাহিত, সিহঁতৰ আজি নিজৰ সন্তানৰ পঢ়া-শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হ'ব। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। যিসকল লোক প্ৰেমৰ সংগীতত ডুবি আছে, সিহঁতেই অকল প্ৰেমৰ ৰাগৰ আনন্দ ল'ব পাৰে। আজিৰ দিনাখন আপুনি সেই সংগীতক অনুভৱ কৰিব পাৰিব যি আপোনাক পৃথিৱীৰ আন সংগীতক পাহৰাই দিব। সৃজনাত্মক কামৰ লগত জড়িত মানুহবোৰৰ বাবে আজি এক সফলতাৰে ভৰা দিন হ'ব। বহুদিনৰ পৰা বিচৰা নাম আৰু সন্মান আজি সিহঁতে পাব। ৰাতি আজি আপোনাৰ ঘৰৰ মানুহৰ পৰা দূৰত থাকি ঘৰৰ ছাদত বা ওচৰৰ পাৰ্কত খোজ কাঢ়ি ফুৰাটো পছন্দ কৰিব। আজি আপুনি এনেকুৱা অনুভৱ কৰিব যে আপোনাৰ জীৱনসংগীৰ জৰিয়তে আপোনাক সৰু কৰিব বিচৰা হৈছে। যিমান দূৰ সম্ভৱ এইবোৰ কথা গুৰুত্ব সহকাৰে নল'ব। চিকিৎসাসাৰ অনুসৰি আৰ্থিক স্থিতি ভাল কৰিবৰ বাবে গাই গৰুক গুৰ খুৱাওক। কৰ্কট ৰাশি। গৰ্ভৱতী মহিলাসমূহৰ বাবে বহুত ভাল দিন। চলাফিৰা আৰু ফুৰা-চকা সময়ত বিশেষ ধ্যান ৰখা উচিত। আজিৰ দিনটো ইমান লাভদায়ক নহ'ব, এইবাবে আপুনি নিজৰ পইচাৰ ওপৰত চকু দিয়া উচিত আৰু প্ৰয়োজনতকৈ অধিক খৰচ কৰা উচিত নহ'ব। প্ৰেম, মিলাপ্ৰীতি আৰু নিজৰ মাজৰ সম্পৰ্কত আত্মীয়তা বৃদ্ধি হ'ব। প্ৰেম বসন্তৰ দৰে বিভিন্ন ধৰণৰ ফুল, উজ্জ্বলতা আৰু পখিলাৰে ভৰা। আজি আপুনি ৰোমান্টিক অনুভৱ কৰি থাকিব। এই ৰাশিৰ বয়সীয়ালসকল আজি নিবিচাৰিলেও যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। এই যাত্ৰা আপোনাক মানসিক অশান্তি দিব পাৰে। চাকৰি কৰি থকা লোকসকল আজি অফিচৰ যা-তা কথাৰ পৰা বাচি থাকিব। আজি এনেকুৱা এটা দিন হয় যিদিনা আপুনি মনে বিচৰা মতে আপোনাৰ একো কাম সম্পূৰ্ণ হৈ নুঠিব। আজি আপোনাৰ জীৱনসংগী আপোনাক মৰম আৰু সুখৰ এক বেলেগ পৃথিৱীত বিচৰণ কৰাব পাৰে। আৰু চিকিৎসাসাৰ অনুসৰি গাখীৰেৰে ভৰ্তি বাচন এটা শিতানত ৰাখক আৰু স্বাস্থ্য ভালে ৰাখিবৰ বাবে ঘৰৰ ওচৰৰ গছত পোৱা গাখীৰখিনি ঢালক। সিংহ ৰাশি।
সৃজনশীল কামে আপোনাক সন্তুষ্টি প্ৰদান কৰিব। আজি আপুনি কিছুমান অৰ্থ সম্বন্ধীয় সংকটত পৰিব পাৰে, যাক সাৱধান কৰিবৰ বাবে আপোনাৰ পিতৃ অথবা পিতৃতুল্য কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক আৰু কাৰোবাৰ পৰা উপদেশ ল'ব পাৰে। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈয়ে মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিযান কৰিব সুযোগ নিদিব। ছ'চিয়েল মিডিয়াত প্ৰিয়জনৰ আগৰ কিছুমান পোষ্ট দেখিব। এইবোৰ চাই আপুনি বহুত ভাল অনুভৱ কৰিব। দিনৰ আৰম্ভণিৰ পৰা শেষলৈকে নিজৰ শক্তিৰ কম অনুভৱ নকৰিব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ গৈ আপুনি পৰিত্ৰাপ কৰিবলগীয়া নহয়। বৰষুণক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে আৰু আজি আপুনি নিজৰ লগৰীৰ লগত প্ৰেমৰ বৰষুণত তিতি আকৌ এক অজান প্ৰেমৰ অনুভৱ কৰিব। চিকিৎসাৰ অনুসৰি খোৱাৰ বাবে পাত্ৰী ব্যৱহাৰ কৰিলে আপোনাৰ আৰ্থিক অৱস্থা ভাল হ'ব। তুলা ৰাশি। আপোনাৰ ইচ্ছা আৰু উচ্চাকাংক্ষাসমূহ পূৰ্ণ কৰিবৰ বাবে ব্যক্তিগত সম্বন্ধৰ ব্যৱহাৰ কৰাটো আপোনাৰ জীৱনসংগীৰ মন বেয়া কৰি তুলিব পাৰে। দূৰণিবতীয়া যাত্ৰাৰ বাবে ওলাইছে যদি নিজৰ বহুমূলীয়া বস্তুবোৰত বিশেষ মনোযোগ দি ৰাখিব, নহ'লে চুৰি হোৱাৰ সম্ভাৱনা আছে। বিশেষকৈ আপোনাৰ পইচা লোৱা বেগটো ভালকৈ ৰাখিব। যদি আজি আপুনি আপোনাৰ পৰিচিত লোকসকলৰ ওপৰত নিজৰ মতামত নিক্ষেপ কৰিব বিচাৰে, তেন্তে আপোনাৰ হিতৰ হানি হ'ব পাৰে। পৰিস্থিতিৰ সন্মুখীন ধৈৰ্য সহকাৰে কৰা উচিত, যাতে তাৰ ফলত ভাল পৰিণাম পাব পাৰে। কোনোবা মনোগ্ৰাহী ব্যক্তিৰ লগত দেখা হোৱাৰ প্ৰবল সম্ভাৱনা আছে। কাৰ্যালয়ত সকলো মানুহ আপোনাৰ পক্ষত থকা যেন মনত অনুভৱ হ'ব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। আপোনাৰ জীৱন লগৰীৰ আগতে কেতিয়াও ইমান ভাল অনুভৱ নকৰিব। আপুনি তেখেতৰ পৰা এক ভাল উপহাৰ লাভ কৰিব পাৰে। চিকিৎসাৰ অনুসৰি আহত গছত পানী অৰ্পণ কৰিলে আৰু তাৰ পৰিক্ৰমা কৰিলে সুস্বাস্থ্য অটুট থাকিব। কন্যা ৰাশি। আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব, কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিকভাৱে অশান্তি দিব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হ'ব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰিব আৰু জীৱনক প্ৰাণ খুলি উপভোগ কৰিব বিচাৰিব। আজি কোনোবা বিপৰীত লিংগৰ সহায়ৰ জৰিয়তে আপোনাৰ ব্যৱসায় অথবা চাকৰিত আৰ্থিক লাভ হোৱাৰ আশা আছে। ঘৰৰ লগত জড়িত যোজনাসমূহত বিচাৰ কৰাৰ প্ৰয়োজন আছে। প্ৰেমৰ দিশেদি চাব গ'লে আজিৰ দিনটো অলপ কষ্টকৰ হ'ব। আপোনাৰ বৰিষ্ঠজনক অৱহেলা নকৰিব। নিজৰ আত্মবিশ্বাসৰ লাভ লওক। বাহিৰলৈ ওলাই আহক আৰু কিছু নতুন সম্পৰ্ক তথা বন্ধু বনাওক। বৈবাহিক জীৱনৰ কিছুমান দায়-দোষ থাকি যায়। আজি আপুনি এইবোৰৰ সন্মুখীন হ'ব পাৰে। চিকিৎসাৰ অনুসৰি ভগৱান বিষ্ণুৰ মৎস্য অৱতাৰৰ কথা পঢ়িলে প্ৰেম জীৱন সফল আৰু মধুৰ হ'ব। বৃশ্চিক ৰাশি। আপুনি নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখাৰ আৱশ্যক আছে। আজি ডাঙৰজনক সেৱা কৰি ঘৰৰ পৰা ওলালে আপোনাৰ ধন লাভ হ'ব পাৰে। ঘৰুৱা বিষয়সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। আপোনাৰ ফালৰ পৰা হোৱা ভুলৰ বাবে আপুনি বহুত লোকচান ভৰিব লাগে। আপোনাৰ প্ৰেমক নিয়ন্ত্ৰণত ৰাখক, নহ'লে এই সম্পৰ্ক আপুনি শলঠেকত পেলাব পাৰে। আপোনাৰ সফলতাৰ মহিলাৰ বহুত গুৰুত্বপূৰ্ণ ভূমিকা আৰু লাগিলে আপুনি যিকোনো ক্ষেত্ৰতে কিয় নহওক। অচিনাকি লোকৰ লগত কথা পতা ভাল, কিন্তু তেখেতক ভালকৈ নজনাকৈ নিজৰ জীৱনৰ কথা কৈ আপুনি অকল নিজৰ সময়হে অপচয় কৰিব। আপোনাৰ জীৱনসংগীৰ ফালৰ পৰা লাভ কৰা কোনো বিশেষ উপহাৰে আপোনাৰ দূষিত মনক উৎসাহ যোগোৱাত বহুত সহায় কৰিব। চিকিৎসাৰ অনুসৰি প্ৰতিবন্ধী লোকসকলক সেৱা আৰু সহায় কৰিলে স্বাস্থ্য ভাল হ'ব। ধনু ৰাশি। খোৱা লোৱাৰ এনেকুৱা বস্তুৰ পৰা বাচি থাকিব পৰা চেষ্টা কৰক, যিবোৰত কলেষ্ট্ৰলৰ মাত্ৰা অধিক থাকে। নিজৰ বাবে পইচা জমা কৰাৰ দীৰ্ঘদিনীয়া সপোন আপোনাৰ পূৰণ হ'ব, লগতে উচিত মূল্যৰ ধন জমা হ'ব।
কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আজি আপোনাৰ প্ৰিয়জনক ক্ষমা কৰিবলৈ নাপাহৰিব। আপোনাৰ মগজু আজি কম কাম-কাজত ব্যস্ত থাকিব, যাৰ বাবে আপোনাৰ পৰিয়াল আৰু বন্ধু-বান্ধৱৰ কাৰণে সময় উলিয়াব পাৰিব। আজি আপুনি সকলো কাম পেলাই থৈ সেইভাৱে কাম কৰিব পছন্দ কৰিব, যিবোৰ আপুনি নিজৰ শৈশৱত কৰি ভাল পাইছিল। আজি আপোনাৰ জীৱনসংগী আপোনাৰ বাবে পৰ্যাপ্ত সময় উলিওৱাত অসম্ভৱ হ'ব। চিকিৎসকৰ অনুসৰি কৰ্মজীৱনত লাভ হ'বৰ বাবে গাই-গৰুক সেউজীয়া সতেজ শাক-পাচলি খুৱাওক। মকৰ ৰাশি, ধ্যান আৰু যোগ আপোনাক শাৰীৰিক আৰু মানসিক ৰূপত শক্তিশালী কৰিব। আজি আপুনি যদি বহুত সহজতে পইচা জমা কৰিব পাৰিব, অন্য লোকক আগতে দিয়া পইচা আজি ঘূৰাই পাব পাৰে অথবা যিকোনো নতুন পৰিযোজনাত পইচা লগাই ধন আৰ্জিব পাৰে। আপুনি আপোনাৰ বাকী সময় সন্তানৰ লগত অতিবাহিত কৰিব বিচাৰে। লাগে ইয়াৰ লগত আপোনাৰ কিবা বিশেষ একোৱেই কৰিব লাগে। প্ৰেমৰ এই যাত্ৰা চুটি কিন্তু মৰমেৰে ভৰা হ'ব। আজি অফিচত আপুনি ভাল ফলাফল লাভ নকৰিব। আপোনাৰ কোনোবা বিশেষ আজি আপোনাৰ লগত বিশ্বাসঘাতকতা কৰিব পাৰে, যাৰ ফলত আপুনি গোটেই দিন নিশ্চিন্ত থাকিব। কৰ্মকাণ্ড বা পূজা আদি আজি ঘৰত অনুষ্ঠিত হ'ব। কোনোবা অচিনাকি ব্যক্তিয়ে আপোনাৰ জীৱনত বহুত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু দিনৰ অন্তত আপুনি অনুভৱ কৰিব যে ইয়াত কিবা ভুল আছে। চিকিৎসকৰ অনুসৰি পৰিয়ালৰ ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি গঢ়াই নিয়মিতভাৱে সেই মূৰ্তিৰ উপাসনা কৰিলে কৰ্মজীৱনত সফলতা প্ৰাপ্তি হ'ব। কুম্ভ ৰাশি, খেল অথবা অন্য বাহিৰা গতিবিধিসমূহত অংশগ্ৰহণ কৰিলে আপোনাৰ হেৰাই যোৱা শক্তি পুনৰ ঘূৰাই পাব। আপোনাৰ মনত সোনকালে পইচা আয় কৰাৰ তীব্ৰ ইচ্ছা এটা জাগিব। বন্ধু আৰু আত্মীয়ৰ লগত আনন্দ আৰু ফূৰ্তি কৰক। বন্ধুৰ লগত সাৱধানে কথা পাতক, কাৰণ আজিৰ দিনাখন আপোনালোকৰ বন্ধুত্বত ফাট মেলিব পাৰে। সহকৰ্মী আৰু বৰিষ্ঠজনৰ পূৰ্ণ সহায় সহযোগিতাৰ বাবে অফিচত আপোনাৰ কাম বহুত দ্ৰুতগতিত সম্পূৰ্ণ হ'ব। আজি মানুহ আপোনাৰ বহুত প্ৰশংসা কৰিব, যি আপুনি শুনিব বিচাৰি আছিল। আপোনাৰ আৰু আপোনাৰ জীৱনসংগীৰ মাজত কোনোবা অচিনাকি অশান্তিৰ কাৰণ হ'ব পাৰে। চিকিৎসকৰ অনুসৰি মাছক দানা দিলে নিয়মিতভাৱে প্ৰেম সম্পৰ্ক অধিক মধুৰ হ'ব। মীন ৰাশি, উচ্চ কেলৰিযুক্ত খাদ্যৰ পৰা দূৰত থাকিলে আপুনি স্বাস্থ্যসন্মত হৈ থাকিব আৰু নিয়মিত ব্যায়াম কৰক। বিদেশত থকা আপোনাৰ মাটি-বাৰী ভাল দামত বিক্ৰী হোৱাৰ সম্ভাৱনা আছে, যাৰ ফলত আপোনাৰ আৰ্থিকভাৱে বহুত লাভ হ'ব। ঘৰত শান্তি আৰু সন্তুষ্টিৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সদায় তালমেল ৰাখি কাম কৰক। প্ৰেমৰ দিশৰ পৰা আজি এক লেখত ল'বলগীয়া দিন। আপোনাৰ প্ৰিয়জন আপোনাৰ সকলো কল্পনা বাস্তৱত পৰিণত কৰিব পাৰে। আজি সম্পূৰ্ণৰূপে তৈয়াৰ। কেৰিয়াৰৰ লগত জড়িত নিৰ্ণয় নিজেই কৰক, পিছত হোৱা এই লাভবোৰ আপুনি লাভ কৰিব। এই ৰাশিৰ বয়সীয়াল লোকসকল আজি খালী সময়ত পুৰণি মিত্ৰক লগ কৰিব যাব পাৰে। আপুনি নিজৰ জীৱনসংগীৰ লগত কিছু ৰোমাঞ্চকৰ কাম কৰিব পাৰে। চিকিৎসকৰ অনুসৰি গাখীৰ অথবা দৈৰ সেৱন স্বাস্থ্যৰ বাবে বহুত লাভজনক। পুনৰ লগ হোৱাৰ আশাৰে মই এই মুহূৰ্তত আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। যিসকলে মোৰ ৰাশিফল চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই। পুনৰ ৰাশিফল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম।